हेलो स्टूडेंट्स तो आज भिडिओ সেইসকল ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট যিসকল ষ্টুডেণ্টে এইবেলি এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে আৰু যিসকল ষ্টুডেণ্টৰ এছামিছ MIL আছে তাৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ঠিক আছে তোমালোকে প্ৰথমত কোৱেশ্চনটো চোৱা তাৰ পিছত মই তোমালোকক এনসাৰখিনি আলোচনা কৰি দিম আৰু মই কৈছো এই কোৱেশ্চনটোৰ পৰা তোমালোকৰ 95% কমন পৰিব তোমালোকৰ এই কোৱেশ্চনটো তোমালোকে ভালদৰে চোৱা মই কোৱেশ্চনটো প্ৰথমত দেখুৱাই দিছো তাৰ পিছত মই তোমালোকক সলিউশন কৰি দিম ঠিক আছে তোমালোকে ইয়াতে স্ক্ৰীনত ইতিমধ্যে দেখিবলৈ পাইছে আসাম বোৰ্ড ক্লাস 11 অর্থাৎ এসএস ফার্স্ট ইয়ার সায়েন্স আর্টস কমার্স যিসকল ষ্টুডেণ্টৰ এছামিছ MIL তাৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে তো তোমালোকে প্ৰথমত মাৰ্ক ডিস্ট্ৰিবিউশন দিছে তোমালোকে প্ৰথমত এইটো চোৱা 1 মাৰ্কৰ 6টা কোৱেশ্চন আহিব তাৰপিছত 2 মাৰ্কছৰ 5টা আহিব 3 মাৰ্কছৰ 4টা আহিব তাৰপিছত তোমালোকৰ ইফালে 5 মাৰ্কছৰ এটা আহিব এনেকৈ তোমালোকৰ 100 মাৰ্কছ ঠিক আছে তোমালোকে প্ৰথমৰ পৰা চোৱা তোমালোকক মই প্ৰথমত কোৱেশ্চনটো দেখাই দিছো আৰু তোমালোকক অলপ পিছতে মই তোমালোকক এনসাৰখিনি আলোচনা কৰি দিম তোমালোকৰ এইবিলি মোস্ট ইম্পৰ্টেন্ট এইখন ভিডিও তোমালোকে এইটো চোৱা এছামিছ আৰু তোমালোকক পঢ়িব নালাগে ফাৰ্ষ্ট ইয়াৰ ৰেষ্ট ইয়াৰ সকলে জানে ফাৰ্ষ্ট ইয়াৰ কোনেও নপঢ়ে এক্সামৰ আগত তোমালোকে এক্সামৰ আগত তোমালোকে 2-1 ঘণ্টা পঢ়ি পাস কৰিব পাৰিবা তাৰ কাৰণে মই তোমালোকৰ এইখন ভিডিও লৈ আহিছো ঠিক আছে আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা আৰু যদি লগতে তোমালোকক এনভাইৰনমেন্টাল এডুকেশ্যন অৰ্থাৎ EVS পৰিবেশ শিক্ষাৰ ভিডিও লাগে মই তোমালোকক ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে তাৰ পৰা ক্লিক কৰি চাই লবা আৰু যদি তোমালোকক এডুকেশ্যন লাগে অৰ্থাৎ আৰু তোমালোকৰ বাকি যিবোৰ সাবজেক্ট আছে পলিটিক্যাল সায়েন্স আছে ফিলসফি আছে লজিক এণ্ড ফিলসফি তাৰ পিছত ইকোনমিক্স আছে তোমালোকক যদি এইবোৰ লাগে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা দেই ইংলিশ আছে তাৰ পিছত গণিত আছে যিসকলৰ মুঠতে তোমালোকে যিসকল ষ্টুডেণ্টে এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তোমালোকৰ কাৰণে এই ভিডিওটো নহয় অকল তোমালোকৰ এই চেনেলটো ইম্পৰ্টেন্ট তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমালোকে সেকেন্ড ইয়াৰত গৈও তোমালোকে এইখন চেনেলত তোমালোকৰ ইম্পৰ্টেন্ট ভিডিও চাবলৈ পাবা ঠিক আছে তো তোমালোকে প্ৰথমতে মই কৈছো তোমালোকক চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে ভিডিওটো দেখা তো প্ৰথমতে তোমালোকক কোৱেশ্চন দিছে যিকোনো 6টা কৈছে ঠিক আছে তোমালোকৰ ইয়াতে 8টা মান দিয়া আছে তোমালোকে তাৰ পৰা 6টা লিখিব লাগিব তোমালোকে প্ৰথমে কোৱেশ্চনটো চোৱা মই তোমালোকক এই কোৱেশ্চনৰ উত্তৰ অলপ পিছত আলোচনা কৰাই দিম তোমালোকে অকল কোৱেশ্চনটো চোৱা ঠিক আছে তাৰ পিছত 2 মাৰ্কৰ আমাক দিছে ইয়াতে নাম্বাৰ 2 তলত যিকোনো 5টা উত্তৰ দিয়া 2 মাৰ্কছৰ দুটা লিখিব কৈছে সৰি 2 মাৰ্কছৰ 5টা লিখিব কৈছে ঠিক আছে তোমালোকৰ ইয়াতে হয়তো 7টা বা 8টা মান দিয়া আছে ঠিক আছে কোৱেশ্চনবোৰ তোমালোকে চোৱা 7টা 8টা নহয় তোমালোকে সকলোবোৰ কোৱেশ্চন পঢ়া ইয়াৰ পৰাই তোমালোকে 100% কমন পৰিব ঠিক আছে তোমালোকে এইটো আশা ৰাখা আমাৰ 2 মাৰ্কছৰ বৰ গল তোমালোকৰ কিতাপৰ পৰাই সকলোবোৰ কোৱেশ্চন এইবাৰ তাৰ পিছত আমাৰ 3 মাৰ্কছৰ কোৱেশ্চন দিছে তলত দিয়া যিকোনো 3টা প্ৰশ্নৰ উত্তৰ দিয়া ঠিক আছে যিকোনো 3টা কৈছে তাৰ তোমালোকৰ ইয়াতে 4 মাৰ্ক কৈছে সৰি 4 মাৰ্ক কৈ আছে যিকোনো 3টা লিখিব কৈছে 3 4 গুণ 12 ঠিক আছে তোমালোকে কোৱেশ্চনবোৰ চোৱা মানুহে ঋণক কিয় পাপৰ লগত তুলনা কৰে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ এইবাৰ তোমালোকে কোৱেশ্চনটো চোৱা ঠিক আছে মই তোমালোকক জলদিকে কোৱেশ্চনবোৰ দেখুৱাই দিছো ইয়াৰ পিছত মই তোমালোকক এনসাৰ শীটখন আলোচনা কৰাই দিম ঠিক আছে তোমালোকক মই অনুৰোধ কৰিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰাই দেই মই এটা ভিডিও বনোৱাত এই ভিডিওটো বনোৱাত মোৰ বহুত কষ্ট হৈছে কাৰণ কোৱেশ্চনটো মই বহুত কেপাসিটি কৰি মেনেজ কৰিলে আৰু এনসাৰখিনিও বহুত কেপাসিটি কৰি বহুত তোমালোকৰ মই গুগলৰ পৰা কিছুমান লৈছো তোমালোকৰ নোটবুক তোমালোকৰ মেইন বুকৰ পৰা কিছুমান লৈছো তাৰ পিছত মোৰ এসএস ফাৰ্ষ্ট ইয়াৰত কিছুমান নোট আছে তাৰ পৰা লৈছো সেই কাৰণে আমি কৈছো বহুত কষ্ট হয় এটা ভিডিও বনোৱা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিওটো লাইক কৰি দিবা মই আৰু এটা কথা বাৰে বাৰে কৈছে যে ভিডিওত লাইক কৰিলে টকা পোৱা নাযায় তোমালোকে ভাবিব পাৰে যে সাৰে বহুত টকা ইনকাম কৰিছে এইটো নহয় লাইক কৰিলে কিন্তু টকা নাপায় তোমালোকে সাবস্ক্ৰাইব কৰা তোমালোকৰ লাভৰ কাৰণে কৈছো তোমালোকে যুক্ত হোৱা এইচএস সেকেন্ড ইয়াৰ অৰ্থাৎ BA BHC ৰ কাৰণে মই তোমালোকৰ এইখন চেনেলত ভিডিও আপলোড কৰিম ইম্পৰ্টেন্ট ভিডিও সেই কাৰণে কৈছো তোমালোকৰ ভৱিষ্যতৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা দেই তাৰ পিছত আমাক বাকি যিবোৰ কোৱেশ্চন দিছে তোমালোকে কোৱেশ্চনবোৰ চোৱা অলপ পিছত আমাৰ গ্ৰামাৰ সেকশন আহি পাব তোমালোকে কোৱেশ্চনবোৰ চোৱা ঠিক আছে সৈয়দ আব্দুল মালিকৰ দুখন চুটি গল্প সংকলনৰ নাম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰ ঠিক আছে তোমালোকে এবাৰ ভালদৰে চাবা দে তাৰ পিছত আমাক কোৱেশ্চন নম্বৰ 8 দিছে কোৱেশ্চন নম্বৰ আমাক 9 দিছে মই তোমালোকক জলদিকে দেখুৱাই দিছো আৰু ইয়াৰ পিছত মই তোমালোকৰ উত্তৰবোৰ আলোচনা কৰাই দিম ঠিক আছে তো আমাৰ গ্ৰামাৰ সেকশন আহি গল শব্দাৰ্থ লিখা ঠিক আছে গ্ৰামাৰ সেকশন আমাৰ আহি গল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা তাৰ পিছত আমাৰ 11 নম্বৰ কোৱেশ্চন আছে মূল ভাব ঠিক আছে তাৰ পিছত আমাক কোৱেশ্চন নম্বৰ 12 দিছে তোমালোকে এইদৰে ভালদৰে চাবা দে ঠিক আছে ভাব সম্প্ৰসাৰণ দি আছে মুঠতে তোমালোকে কোৱেশ্চনবোৰ চোৱা মই তোমালোকক উত্তৰখিনি আলোচনা কৰাই দি আছো ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু উত্তৰবোৰৰ কাৰণে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ তোমালোকে চাই থাকা